खुलुमबाय बर' खौरांनि रादाबखौ फरायदों आं मनिल दैमारि। भारतनि 20 दिन कर'ना भाइरासनि थाखाय लकडाउन होनायाव गोबां सुबुंफोरानो जाग्रा मुवानि आंखाल जादों। बेबायदिनो बाक्सा जिल्लानि सिङाव थानाय सिमला पुलिस थानानि असि बिथां बिजय दैमारिनि बानजायनायाव सिमला ओनसोलनि गोरिब नखरफोरनो कर'ना भाइरासनि साग्लोबनायाव बायजोआव ओंखारनो हायैनि थाखाय जाग्रा मुवा दालि बायदि माइरं बिस्कुट बायदि बायदि मुवाफोरखौ बिथां असिया राननानै होदों। ভাইৰাছ এটা মাৰাত্মক ৰূপ ধাৰণ কৰিছে, সেইটো কাৰণে বহুত পাব্লিকে সমস্যা হৈছে ইয়াৰ ৰেচন কাৰণে, লকডাউন কাৰণে। যিহেতু লকডাউনটো আমি জোৰ জবস্তি দিয়া নাই, সেইটো মানুহৰ সেফটিৰ কাৰণে হৈছে। যিহেতু লকডাউন হ'লে ইয়াত ভাইৰাছটো কমিউনিকেবল ডিজিজ হয়, যিহেতু আপোনাৰ এটা ষ্টেজৰ পৰা এটালৈ স্প্ৰেড কৰে। তো সেইটো কাৰণে আমি দেখিছোঁ বহুত মানুহে ওলাবলৈ প্ৰব্লেম হৈছে। সেইটো কাৰণে আমি প্ৰশাসন থ্ৰু দি আমাৰ বাক্সা পুলিচ আৰু আমাৰ অসম পুলিচ আমি যিমান পাৰোঁ সাহায্য প্ৰদান কৰিছোঁ। যিহেতু বহুত মানুহ তেনেকুৱা আপোনাৰ এজেড মানুহ হয়, বয়সীয়াল মানুহ হয়, ওলাব পৰা নাই। সেইটো কাৰণে আমি যিমান সিহঁতক ৰেচন দিবলৈ চেষ্টা কৰিছোঁ বা সিহঁতক ভালকৈ কেনেকৈ থাকিবলৈ সেইটো আমি পৰামৰ্শ দিছোঁ। আৰু সেই পদক্ষেপটো আমি গ্ৰহণ কৰিম আৰু নিশ্চয় কৰিম। আৰু মই আহ্বান জনাওঁ, ইয়াত যিহেতু চিমলা থানাৰ অন্তৰ্গত, ইয়াত মানুহবোৰে লকডাউনটো মানিছে প্ৰায়। আৰু 2-3জনমান মানুহ আছে, যিহেতু আমি ধুনীয়াকৈ বুজাইছোঁ আৰু সিহঁতিও প্ৰায় মানিছে। তো সেই বস্তুটো কি যে পাব্লিকে সেইটো বুজাওক যে কৰোণা ভাইৰাছৰ কেনেকৈ ৰোধ কৰিব পাৰে। সেইটো ৰোধ কাৰণে আমি নিজে আমি প্ৰিভেণ্টিভ মেজাৰ্ছটো ল'ব লাগিব। সেইটো মানুহে প্ৰায় বুজি পাইছে এতিয়ালৈকে। সেইটো কাৰণে আমি এটা সৰু সুৰা সাহায্য আগবঢ়াইছোঁ। যিহেতু বয়সীয়াল মানুহ যিকেইটা মানুহ অলপ কষ্ট হয় অহা যোৱাৰ কাৰণে, সেইকেইটা আমি যিমান পাৰোঁ আমি অসম পুলিচ পৰা সাহায্য প্ৰদান কৰিছোঁ। আৰু আহ্বান কৰোঁ আমাৰ চিমলা থানা আণ্ডাৰৰ আমাৰ বাক্সা গোটেইখিনি আমাৰ ভাৰতবাসীক যে আপোনালোকে যিটো লকডাউন চলিছে সেইটো মানি চলক। সেই বস্তুটো আপোনাৰ নিজৰ কাৰণে হয়। আমি নিজে সুৰক্ষিত থাকিলে এটা সুস্থ নাগৰিক হৈ আমি যিটো লকডাউন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সেইটো আমি মানি চলিলে সেইটো আমাৰ কাৰণে ভাল। আমি সকলোৱে একেলগে আগবাঢ়ি সেই কৰোণা ভাইৰাছটো যিটো মাৰাত্মক ৰোগ সেইটো আমি স্প্ৰেড হোৱাৰ পৰা আমি নিজকে সক্ৰিয় হৈ পিনি সেইটোৰ লগত যুঁজত একেলগে আগবাঢ়োঁ। ধন্যবাদ। ৰেচনত বৰ্তমান আমি চাউল দালি যিটো আমাৰ বেছিক ৰিকুৱাৰমেণ্টছ হয় যে মানুহ চলিবলৈ, সেইটো আমি প্ৰদান দিয়া হৈছে। আৰু এইটো ভৱিষ্যত হৈ থাকিব। আমি এতিয়ালৈকে গাঁৱে অঞ্চলে এনেকৈ ঘূৰি আছোঁ, বহুতো মানুহ আছে যিহেতু প্ৰায় ওলাব পৰা নাই। সেইটো আমি পেট্ৰলিং চলি আছে, মানুহৰ কি প্ৰব্লেম হৈছে আমি সেইটো এড্ৰেছ কৰি আছোঁ। যিহেতু সিহঁতি ঘৰৰ পৰা আমি ওচৰত গৈ পিনি সিহঁতৰ প্ৰব্লেমবোৰ এড্ৰেছ কৰি পিনি সিহঁতক যিমান পাৰোঁ আমি সাহায্য আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ। আমি এতিয়ালৈকে আমি VDP বা আমাৰ গাঁওবুঢ়া বা তেনেকৈ আমি ইনফৰমেশ্যনো লৈ আছোঁ। যিমান পাৰোঁ কোন মানুহ তেনেকুৱা কোনোবা মানুহ প্ৰায় যাব পাৰিছে গ্ৰচাৰী, কোনোবা মানুহ এনেকুৱাও আছে য'ত যাব নোৱাৰে, তাই কমিউনিকেশ্যন প্ৰব্লেম হৈ আছে। সেইকেইটা মানুহ আমি এতিয়ালৈকে 60+ হৈ আছে। সেইটো আমি তথাপিও এইটো ইনক্ৰিজো হ'ব পাৰে। যিমান পাৰোঁ সেইটো আমি ট্ৰাই কৰি আছোঁ। কিমান একুৰেট এতিয়ালৈকে ক'ব নোৱাৰোঁ। শাক পাচলি এতিয়ালৈকে আমি তেনেকুৱা এতিয়া যিটো অসম চৰকাৰে শাক পাচলি বজাৰৰ বন্ধ কৰে, তথাপি আমি গাঁৱৰ পৰা যিমান পাৰোঁ ঘৰৰ পৰা আমি চেষ্টা কৰিম সেইটো বৰ্তমান আমি দালি চাউল ধৰি লওক মিঠাতেল বিস্কুট যিটো ৰিকমেণ্ড সেইটো দিছোঁ। শাক পাচলি আমি চাওঁ এতিয়া অসম চৰকাৰে কি আমাক নিৰ্দেশ দিয়ে সেই মৰ্মে আমি কামটো কৰি যাম। सिमलानिफ्राय SK बसुमतारीनि रिपर्ट बर' खौरांनि गासै नायगिरि नोंथांमोननिसिम फिन साबायखर जासिहरनानै अननाय आरो खुलुमनायजों दिनैनि रादाबखौ एसेयावनो फोजोबनाय जाबाय।